এটা কথা কৈছে স্যাৰ অভাৰব্ৰিজৰ কথা উল্লেখ কৰিছে তাতে আপুনি ব্যৱসায়ীসকল লিখি দিব লাগে বুলি কৈছে কিন্তু ব্যৱসায়ীসকলে চাগে বাধাটো কৰিছে নেকি স্যাৰ মানে মোক দুই এজন ব্যৱসায়ীয়ে কৈছে যে অভাৰব্ৰিজখন হ'লে আমাৰ ব্যৱসায়টো বেয়া হৈ যাব এটা কাৰো মনত মই দুখ দিব নোখোজো ৰাইজে যিহেতু সেতুখন বিচাৰিছে গতিকে আপোনালোকে অলপ কথা পাতি ল'ব মই তেওঁলোককো এবাৰ সুধি ল'ম কাজিয়া পেচাল কৰি উন্নয়নৰ কাম কাজিয়া পেচাল কৰিলে ভাল নালাগে চব ঠিক কৰিব লাগিব এতিয়া বিটিআৰততো মই ডাইৰেক্ট একো কৰিব নোৱাৰোঁ প্ৰমোদ বড়োৰ অনুমতি ল'ব লাগিব সেইকাৰণে মই বিচাৰিছোঁ যে বিজেপি শক্তিশালী হওক ৰাজ্যৰ বাকী স্থানত যেনেকৈ বিজেপিয়ে কাম কৰি আছে তেনেকৈ যাতে বিটিআৰতো কৰিব পাৰে সেইকাৰণে আমি বিচাৰিছোঁ যে এইবাৰ বিটিআৰত বিজেপি শক্তিশালী বিটিআৰ চুক্তি কাৰ্যকৰী হৈছে আপচুৰ লগত আলোচনা আমি সদায় চলাই থাকোঁ 125তম সংশোধনীটো অলপ দেৰি হৈছে ত্ৰিপুৰাৰ সংগঠনকেইটাৰ লগত ভাৰত চৰকাৰৰ বুজাবুজি হ'ব পৰা নাই কাৰণে কাৰ্বি আলং ডিমা হাছাও বিটিআৰলৈ কোনো প্ৰব্লেম নাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত ময়ো একমত যে যিমান সোনকালে পাৰি 125তম সংশোধন হ'ব লাগে তেতিয়া বিটিআৰত 60টা সিট হ'ব প্ৰত্যেক জাতি জনগোষ্ঠীয়ে অন্ততঃ এজন MCLA কৰিব পাৰিব গতিকে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত মোৰ কোনো দ্বিমত নাই তেওঁলোকৰ দাবীক মই সমৰ্থন কৰোঁ আৰু প্ৰয়োজন হ'লে গৃহমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ ক'ম যাতে অক্টোবৰৰ ভিতৰত বা এটা সময়সীমাৰ ভিতৰত যাতে 125তম সংশোধনীটো হ'ব পাৰে আমি শৰণীয়া কছাৰীক জনজাতীয় হিচাপে গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি কাগজ পঠাইছোঁ DNA চেম্পলিং আদিও আমি পঠাইছোঁ যে বড়ো আৰু শৰণীয়া কছাৰী অতীজতে একে আছিল যিটো DNA প্ৰফাইল বুলি কয় DNA প্ৰফাইলিঙো আমি কৰি পঠাইছোঁ গতিকে মই ভাবোঁ যে অলপ সময় লাগে সংবিধান সংশোধন কৰি নামটো সোমাব লাগে কিন্তু আমি কৰি দিব পাৰিম গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি এনেকুৱা এটা ব্যৱস্থা তাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুয়োটাই থাকিব সেইকাৰণে অলপ ভাবি চিন্তি লাহে লাহে সকলো কাম কৰিব লাগে বহুত বেছি স্পীডত হৈ গ'লে আকৌ 4,000 মানুহৰ মৃত্যু হোৱা সেইখন বিটিআৰলৈ যাতে আমি উভতি যাব নালাগে চব অখিল গগৈ এইবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে ৰাইজে কেতিয়াও ক্ষমা নকৰে যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে তেওঁলোকে যি কৰে কৰক মই অকলে মোৰ কামত অবিচল অটল এতিয়াও এভিকশ্যন হ'ব ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব এভিকশ্যন চলিব চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম মই নাভাবোঁ UPPL হওক BPF হওক সকলোৰে মোৰ লগত ভাল সম্পৰ্ক মোৰ মিটিঙতো আপোনালোকে দেখিছে মই কাকো সমালোচনা কৰা নাই কোনোবাই যদি ৰাজনীতিত অলপ ভোট পাম বুলি আমাক গালিও পাৰে মই কোনো প্ৰতিক্ৰিয়া নকৰোঁ কাৰণ ইলেকশ্যন পাৰ হৈ যাব আমি আকৌ একেলগে থাকিব লাগিব সেইকাৰণে মই কোনো আলোচনা সমালোচনা বিটিআৰত কৰিব খোজা নাই বিটিআৰত ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে VCDCটো ইলেক্টেড হ'ব লাগে বিটিআৰত সকলো জাতি জনগোষ্ঠীয়ে বিটিআৰখনক আঁকোৱালি ল'ব লাগে আমাৰ ইলেকশ্যন পজিটিভ কাকো আমি গালি গালাজ নকৰোঁ কাকো সমালোচনা নকৰোঁ কাৰণ মই এটা কথা জানো ইলেকশ্যন হোৱাৰ পিছতো আমি একেলগে থাকিব লাগিব সেইকাৰণে মোক যদি কোনোবাই গালি পাৰে মই একদম বেয়া নাপাওঁ কিন্তু মই কাকো মই সমালোচনা নকৰোঁ আৰু কেইটামান সমষ্টি যাব বাকী আছে এটা এটাকৈ সমষ্টিত গৈছোঁ মানুহক সুধি আছোঁ য'ত মানুহে কৈছে বিজেপি ইয়াত নালাগে আমি নিদিওঁ য'ত মানুহে কৈছে বিজেপি লাগে তাতে আমি দিম এতিয়া মোৰ আৰু 20টামান সমষ্টি 19টামান সমষ্টি যাব আছে 20 আগষ্টৰ ভিতৰত মোৰ যোৱা হৈ যাব